প্ৰিয় ছাত্ৰ ছাত্ৰীসকল জেজেবি মেথ চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছো। আজি আমি ক্লাছ 10ৰ এডভান্স মেথছৰ কমপ্লেক্স নম্বৰ অনুশীলনী 2.2ৰ ওপৰত আলোচনা কৰিম। আৰু লাষ্ট ক্লাছত আমি 2 নম্বৰ আৰু 3 নম্বৰ প্ৰশ্নটোৰ ওপৰত চাইছিলো। আজি আমি চাম 4 নম্বৰ প্ৰশ্নকেইটা। 4 নম্বৰটো আছে আমাৰ যদি z1 = 2 + 3i আৰু z2 = 1 - 2i তেন্তে তলত দিয়াবিলাক সত্যাপন কৰি চোৱা। আমি 1 নম্বৰটো চাম এতিয়া। আমাক দিয়া আছে z1 = 2 + 3i এটাকে z1 বাৰ হ'ব আমাৰ 2 - 3i মানে সংযুগ্ম আৰু z2 = 1 - 2i এটাকে z2 বাৰ হ'ব আমাৰ 1 + 2i। এতিয়া 1 নম্বৰটো চাম আমি z1 + z2 কিমান হ'ব আমাৰ z1 মানে আমাৰ 2 + 3i আছে z2 মানে আছে আমাৰ 1 - 2i 2 একে 3 হ'ব 3i - 2i plus i এটাকে z1 + z2 বাৰ কিমান হ'ব ইয়াৰ সংযুগ্ম হ'ব তোমাৰ 3 - i আকৌ z1 বাৰ plus z2 বাৰ কিমান হ'ব again আকৌ আমাৰ z1 বাৰ plus z2 বাৰ z1 বাৰ মানে আমাৰ 2 - 3i আৰু z2 বাৰ মানে আমাৰ 1 + 2i 2 + 1 মানে কিমান হ'ব 3 হ'ব -3i + 2i তাৰমানে -i 3 - i এই 3 - i এইটো হৈছে আমাৰ z1 + z2 বাৰ তাৰমানে এই দুটা আমাৰ সমান হৈ গ'ল এটাকে z1 + z2 বাৰ = z1 বাৰ plus z2 বাৰ একটো হৈ গ'ল আমাৰ দুইটো চাবা দুইটো আমাৰ z1 - z2 টো চাম আমি z1 মানে আমাৰ 2 + 3i z2 মানে আকৌ 1 - 2i এটা আমি বিয়োগ কৰিম গতিকে এইটো ব্ৰেকেটটো ভাঙি দিম 2 + 3i - 1 -7 plus 2i 2 - 1 মানে আমাৰ হ'ব 1 3i + 2i 5i ইয়াৰ যদি আমি সংযুগ্মটো লওঁ z1 - z2 পাৰ কৰিলে ইয়াৰ সংযুগ্ম মানে 1 - 5i again আমাৰ z1 বাৰ - z2 বাৰটো চাম z1 বাৰ মানে কিমান হ'ব 2 - 3i z2 বাৰ মানে আকৌ আমাৰ 1 + 2i তাৰ মানে 2 - 3i -1 -a plus a -2i 2 - 1 মানে 1 -3i -2i -5i এই দুটা আমাৰ সমান হৈছে এটাকে আমি লিখিব পাৰো z1 - z2 বাৰ = z1 বাৰ z2 বাৰ তিনিটো চাবা 3 নম্বৰটো আমাৰ z1 আৰু z2 বাৰ = z1 বাৰ * z2 বাৰ দেখুৱাব লাগে আমি z1 আৰু z2 টো প্ৰথমতে চাম z1 মানে 2 + 3i আৰু z2 মানে 1 - 2i দুইটোৰে এইটো পূৰণ 2 × 2 2 × 4 -4i 3i × 1 মানে 3i plus a minus a minus 3 × 6 i × i মানে i² হ'ব তো -4i plus 3i মানে -i i² মানে -1 -a plus 6 2 8 8 - i হ'ব z1 z2 বাৰ ইয়াৰ সংযুগ্ম হ'ব 8 plus i again z1 বাৰ * z2 বাৰটো চাবা z1 বাৰ মানে আকৌ 2 - 3i আছে z2 বাৰ মানে আকৌ 1 + 2i আছে 2 × 2 2 × 4i -3i × 1 মানে 3i তাৰপিছত তোমাৰ -a plus a minus 3 × 6 i² 4i - 3i plus i হ'ব i² মানে -1 -a plus 6 হৈ যাব 2 8 8 plus i হ'ব এতিয়া এই দুটা সমান হৈ গ'ল আমাৰ ইয়াতে আমি 8 plus i পাইছো ইয়াতো 8 plus i পাইছো এটাকে z1 z2 বাৰ = z1 বাৰ * z2 বাৰ তিনিটো হ'ল 4টো চাবা 4 নম্বৰটো আছে আমাৰ z1 / z2 বাৰ = z1 বাৰ / z2 বাৰ আমি প্ৰথমতে z1 / z2 টো উলাই লম z1 মানে 2 + 3i
z2 মানে হ'ব 1 minus 2i এতিয়া ইয়াত তলত আমাৰ 1 minus 2i আছে ইয়াৰ সংযোগ মৰে পূৰণ কৰিম 1 plus 2i ওপৰত 2 plus 3i 1 plus 2i এইটো তোমাৰ a minus b whole into a plus b a square minus b square to a minus b whole into a plus b তাৰমানে a square minus b square হ'ল এতিয়া এইটো লগত এইটো পূৰণ 2 গুণ 2 হ'ব 2 গুণ 4i হ'ল 3i into 1 3i 3 গুণ 6 6i square তাৰমানে 1 square মানে 1 minus 2 square মানে 4 আৰু এইটো তোমাৰ i square হৈ যাব এইটো 2 plus 4i plus 3i তাৰমানে 7i আকৌ এইটো i square মানে minus 1 তাৰমানে এইটো minus 6 হৈ যাব আৰু এইটো তোমাৰ 1 i square মানে minus 1 গতিকে minus 7 আছে plus 4 হ'ব আৰু 2 minus 6 তাৰমানে minus 4 plus 7i হ'ব এতিয়া আমাৰ minus 4 plus 7i by 5 হ'ল তাৰমানে এইটো minus 4 by 5 plus 7 by 5i পালো এতিয়া এটাকে আমাৰ z1 by z2 ইয়াৰ যদি আমি বাৰটো লওঁ তেতিয়াহ'লে minus 4 by 5 minus 7 by 5i হ'ব আকৌ z1 বাৰ by z2 বাৰটো চাবা again z1 bar by z2 bar z1 bar মানে আমাৰ 2 minus 3i আছে z2 bar মানে আছে 1 plus 2i এতিয়া 1 plus 2i আমি ইয়াতে 1 minus 2i ৰে পূৰণ কৰিম ওপৰত আমাৰ 2 minus 3i আছে ইয়াতে আমি 1 minus 2i দিছো ওপৰতো 1 minus 2i এটো a plus b whole into a minus b তাৰমানে a square minus b square আৰু 2 1s are 2 তাৰপিছত এইটো তোমাৰ 2 দুগুণ 4i হ'ল minus 3i into 1 মানে 3i minus 7 আছে plus 3 দুগুণ 6i square হ'ব 1 square মানে 1 2 square মানে আকৌ 4 এইটো তোমাৰ i square হৈ যাব 2 minus 4 3 7 7i i square মানে minus 1 গতিকে এইটো minus 6 হ'ব 2 minus 6 তাৰমানে minus 4 minus 7i by 1 i square মানে minus 1 minus 7 আছে plus 4 তাৰমানে আমাৰ minus 4 minus 7i by 5 minus 4 by 5 minus 7 by 5i এতিয়া আমাৰ z1 by z2 bar equal to এইটো আৰু এইটো সমান হৈ গ'ল এটাকে আমি এনেকৈ লিখিব পাৰোঁ z1 by z2 bar equal to z1 bar by z2 bar এইটো আমাৰ হৈ গ'ল চাৰিটো হ'ল এতিয়া আমি চাম 5 নম্বৰ এটা 5 নম্বৰ এটো আছে আমাৰ যদি z1 equal to 2 plus i আৰু z2 equal to 1 minus 3i তেন্তে z1 into z2 bar আৰু z1 bar into z2 নিৰ্ণয় কৰা আৰু সত্যাপন কৰা যে ইহঁত পৰস্পৰ সংযুগ্ম এইটো চাবা আমাৰ z1 equal to 2 plus i আছে আৰু z2 equal to 1 minus 3i তাৰ মানে আমাৰ z1 bar এটাকে আমাৰ z1 bar হ'ব 2 minus i আৰু z2 bar হ'ব 1 plus 3i সংযুগ্ম নাও এতিয়া আমাৰ z1 into z2 bar z1 আছে 2 plus i z2 bar আছে তোমাৰ 1 plus 3i 2 লগত এইটো কোন 2 plus 2 3 are 6i হ'ব i into 1 মানে i plus i into 3i মানে 3i square হৈ যাব এইটো 2 6i plus i মানে তোমাৰ 7i i square মানে -1 এইটো -3 হৈ যাব 2 minus 3 মানে -1 plus 7i হ'ব আৰু z1 bar into z2 এইটো চাবা z1 bar মানে হ'ব 2 minus i আৰু z2 মানে তোমাৰ 1 minus 3i এতিয়া এইটো পূৰণ কৰিলে 2 into 1 2 minus 2 3 গুণ 6i হ'ব তাৰপিছত এইটো minus i into 1 মানে i minus 7 আছে plus i into 3i মানে 3i square হৈ যাব 2 minus 6i minus i minus 7i হৈ যাব i square মানে -1 তাৰমানে এইটো -3 হৈ যাব 2 minus 3 তাৰমানে -1 minus 7i এতিয়া চাবা z1 into z2 bar মানে আমি -1 plus 7i পালো আকৌ z1 bar আৰু
z1 bar into z2 মানে -1 -7 মানে ইয়াৰ সংযুগ্ম হ'ব এইটো আকৌ এইটোৰ সংযুগ্ম হ'ব এইটো তাৰমানে ইহঁত দুটা আমাৰ কি হৈছে পৰস্পৰ সংযুগ্ম হৈছে তাৰমানে আমি এনেকৈ ক'ব পাৰো এটাকে z1 into z2 bar equal to ইয়াৰ সংযুগ্মটো তোমাৰ এইটো হ'ব z1 bar into z2 বা আমাৰ z1 bar into z2 ইয়াৰ সংযুগ্মটো হ'ব এইটো তোমাৰ z1 into z2 bar এইটো হৈ গ'ল আমি এটা চাম b2 এতিয়া b2 আছে আমাৰ যিকোনো দুটা জটিল সংখ্যা z1 আৰু z2 ৰ বাবে z1 into z2 bar আৰু z1 bar into z2 এটা আনটোৰ সংযুগ্ম হয়নে পৰীক্ষা কৰা এতিয়া আমি চাবা ধৰি লম let z1 equal to a plus ib আৰু z2 equal to আমি c plus id বুলি ধৰি ললো এতিয়া ইয়াৰ সংযুগ্ম কি হ'ব এটাকে z1 bar হ'ব তোমাৰ a minus ib হ'ব আৰু z2 bar হ'ব তোমাৰ c minus id ইয়াৰ সংযুগ্মটো হ'ব এতিয়া চাবা now z1 bar into z2 কিমান হ'ব z1 bar মানে আমি a minus ib পাইছো আৰু z2 মানে c plus id এতিয়া এটোৰ লগত এই দুটা পূৰণ কৰিলে a into c তোমাৰ ac হ'ব plus a into id aid আকৌ এটোৰ লগত এটো পূৰণ কৰিলে minus ibc minus a plus a minus ib আৰু id পূৰণ কৰিলে i দুটা আছে i square হ'ব i square bd ac plus i কমন ললে ad minus bc হ'ব i square মানে তোমাৰ -1 গতিকে এটো প্লাস হৈ যাব bd এটা বাস্তৱ অংশটো হ'ব তোমাৰ ac plus bd আৰু কাল্পনিক অংশটো হ'ব ad minus bc n আৰু আমাৰ এতিয়া আমি z1 bar into z2 কৰিলো আকৌ z1 into z2 bar to চাবা z1 into z2 bar কৰিলে z1 মানে আছে তোমাৰ a plus ib আৰু z2 bar মানে তোমাৰ c minus id এটো লগত এই দুটা পূৰণ হ'ব a into c মানে তোমাৰ ac হ'ব minus a into id মানে aid plus I into bc মানে তোমাৰ ibc plus a minus a minus ib ৰ লগত এটো পূৰণ কৰিলে দুটা আছে i square bd হৈ যাব এটা ac minus i টো কমন ললে তোমাৰ ad হৈ যাব আৰু ইয়াত প্লাস আছে গতিকে ইয়াত মাইনাস দিব লাগিব তেতিয়াহে মাইনাস প্লাস হৈ যাব ad minus bc হ'ব i square মানে -1 গতিকে মাইনাস প্লাস হ'ব bd এতিয়া বাস্তৱ অংশটো তোমাৰ হ'ব ac plus bd এটো বাস্তৱ অংশ হ'ব আৰু minus I whole into ad minus bc এতিয়া ad minus bc টো হ'ব তোমাৰ কাল্পনিক অংশ চাবা এতিয়া এটো আমি পাইছিলো z1 bar into z2 ইয়াতে পালো ac plus bd এটো বাস্তৱ অংশ আৰু এটো কাল্পনিক অংশ ইয়াত এটো বাস্তৱ অংশ আৰু এটো কাল্পনিক অংশ ইয়াৰ সংযুগ্ম এটো হ'ব আকৌ এটোৰ সংযুগ্ম তোমাৰ এটো হ'ব তাৰমানে ইহত দুটা আমি কি বুলি ক'ব পাৰো এটা আনটোৰ সংযুগ্ম আমি এনেকৈ লিখিব পাৰো এটাকে z1 into z2 bar ইয়াৰ সংযুগ্মটো হ'ব তোমাৰ z1 bar into z2 বা z1 bar into z2 ইয়াৰ সংযুগ্ম হ'ব তোমাৰ z1 into z2 bar তে 5 নম্বৰটো হৈ গ'ল আমি নেক্সট ক্লাছত বাকি অংককেইটা চাম আৰু ভিডিঅ'টোৰ পৰা যদি উপকৃত হৈছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু যিমান পাৰি সিমান শ্বেয়াৰ কৰি দিবা